আসসালামু আলাইকুম আমাৰ সন্মানিত বন্ধু বান্ধৱসকল এইটো ৰাস্তা আৰু আপোনালোকক ক'ব নালাগে এইটোতো বহুত আগৰ পৰা আমি চাই আছোঁ বহুত মানুহে ইয়াত ভিডিঅ' বনাই দিছে ভিডিঅ' ভাইৰেল হৈছে এইটো আমাৰ নদীৰ কাষৰ পৰা বেছিমাৰি যোৱাৰ ৰাস্তা আৰু এই ৰাস্তাখনৰ অৱস্থা এনেকুৱা হৈছে যে ইয়াত ইমানখিনি পানী জমি আছে আৰু আমি ইয়াৰ পৰা যদি আমি বেলেগ ৰাস্তা সলনি কৰি যদি আমি বেছিমাৰি লালপুল যাব খোজোঁ তেনেহ'লে বহুত ঘূৰি যাব লাগে আৰু সেইটো ৰাস্তা বেয়া হয় আৰু স্কুলীয়া ল'ৰা ছোৱালীবিলাক যেতিয়া ইমান খোজকাঢ়ি যাব নোৱাৰে তেওঁলোকে কি কৰে জানে এইটো ব্ৰিজ যে কাম চলি আছে এইটোৰ ওপৰেদি তেওঁলোক পাৰ হৈ যায় ইয়াতে কিন্তু দুৰ্ঘটনা ঘটিব পাৰে মই তাৰমানে এইটো চবৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে মই এইটো ভিডিঅ'টো বনালোঁ আপোনালোকে চাওক এই যে সৰু সৰু ল'ৰা ছোৱালীবিলাক যে আছে স্কুলত যায় স্কুলীয়া ল'ৰা ছোৱালীবিলাক এইটোৰ ব্ৰিজৰ ওপৰেদি পাৰ হৈ যায় কেতিয়াবা যদি আলাই নকৰে পৰি যায় ক'ৰবাত ৰড চড সোমাই যায় এইটো আমাৰ পিছে ভাবিব লগা আছেনে নাই এইটো আপোনালোকে একবাৰ চিন্তা কৰক আৰু এটা কাম হওঁতে কিমান সময় লাগে আমি যদি অলপ গুৰুত্ব দি কাম কৰোঁ নহয় যিমান দিন ধৰি ইয়াত কাম চলি আছে নহয় এটা তাৰমানে কালভাৰ্টৰ কাম চলি আছে ইমান দিনৰ ভিতৰত এটা বহুত ডাঙৰ ব্ৰিজ হৈ গ'ল হয় ঠিক আছে মই চবৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ যিমান সোনকালে পাৰক এই কামটো কৰি দিয়ক ঠিক আছে থেংক ইউ